Hello friends, welcome back to my channel. আৰু মই আজি এটা আপোনালোকৰ অতিকৈ ইম্পৰ্টেন্ট ভিডিও এটা লৈ আহিছো যেটো নেকি গুৰুত্বপূৰ্ণ হয় যেনে কি জিকা খেতি একচুয়ালি জিকা খেতি প্ৰায় ভাগ খেতিয়কে জিকা খেতি ইমান বেছি পৰিমাণে তেওঁলোকে কৰিব নোৱাৰে যেহেতু জিকা খেতি কৰা একেবাৰে ইজিও নহয় একচুয়ালি সেই গতিকে আপোনালোকে যেনেকে মানে সাইন্টিফিক পদ্ধতিবিলাক আমি এপ্লাই কৰিলে আমি সুফল পাওঁ সেইবিলাক মই দেখাবলৈ যত্ন কৰিছো আপোনালোকক ইয়া দি দিছে আপোনালোকে চাব পাৰিছে নহয় যি নেকি বীজৰ পৰিমাণ বা বীজ হিসা যেটো নেকি পদ্ধতি গুটেখিনি চাব পাৰিব বা কোনটো সময়ত আমি খেতিটো কৰিব লাগে বা কিমান স্পেসিং আমি মেইনটেইন কৰিব লাগে এটা পুলিৰ পৰা এটা পুলি দূৰত্ব ইমান হ'ব লাগে গুটেখিনি দিয়া আছে আৰু ইয়া এইখিনি যে মই যে দেখাইছো আপোনালোকক এইখিনি আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি আন্ডাৰ যিবিলাক নেকি সাইন্টিফিক কাল্টিভেশন কৰে আৰু কোন সময়ত খেতি কৰিব লাগে তাৰ যি নেকি বিৱৰণ দিয়া থাকে তাৰ পৰা মই এইখিনি প্ৰস্তুত কৰিছো আপোনালোকে চাব আৰু বিজ্ঞানসন্মতভাৱে আমি খেতি কৰিলেহে আমি উপকৃত হ'ম আৰু সাৰৰ পৰিমাণটো এটা বহুত ইম্পৰ্টেন্ট হয় আমি আগতো মই আপোনালোকক কৈ আছো আগৰ ভিডিও বিলাক আমি জাহা তাহা যদি সাৰ প্ৰয়োগ কৰো আমাৰ মাটিখিনি বেয়া হোৱা চান্স থাকি যায় সেই গতিকে সাৰ প্ৰয়োগ কৰোতে সদায় ধ্যান ৰাখিব আপোনালোকে আৰু কীটনাশক দ্ৰব্যবিলাক ইউজ কৰোতে সদায় আপোনালোকে বি কেয়াৰফুল বহুত সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় আৰু সেই গতিকে আপোনালোকে চাব গুটেখিনি চাব আৰু আগলৈ ভিডিওবিলাক চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু শেয়াৰ কৰিব আৰু চেনেলটোত বহুত ধৰণৰ আমাৰ যান্ত্ৰিক যিবিলাক নেকি এগ্ৰিকালচাৰ যান্ত্ৰিকৰণৰ ওপৰত ভিডিও বহুত দিয়া আছে সেইবিলাক চাব আৰু ভাল পালে লাইক এটা কৰিব শেয়াৰ কৰিব থ্যাংক ইউ ধন্যবাদ